নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী মহানগৰীৰ বীৰকুছিত ভয়ংকৰ ঘটনা ৰেলে মহতিয়াই নিলে 4 জন শ্ৰমিকক ৰেলৰ খুন্দাত থিতাতে মৃত্যু 2 শ্ৰমিকৰ মৃত শাহিদুল ইছলাম হাফিজুল ৰহমান ৰেলৰ খুন্দাত গুৰুতৰভাৱে আহত আন 2 শ্ৰমিক আহত জাহিদুল ইছলাম আৰু সদাগৰ আলী আঘাতপ্ৰাপ্ত 2 শ্ৰমিকক জিএমচিএইচত ভৰ্তি নাৰেংগী ৰেল ষ্টেচনৰ সমীপত সংঘটিত হয় এই অঘটন পুৱাই কাম কৰিবলৈ ৰেলপথৰ দাঁতিৰে খোজ কাঢ়ি গৈ আছিল শ্ৰমিকৰ দলটো এটা ভয়ানক অঘটন মহানগৰীৰ বীৰকুছিত এটা ভয়ংকৰ দুৰ্ঘটনা ৰেলে মহতিয়াই নিলে 4 জনকৈ শ্ৰমিকক ৰেলৰ খুন্দাত থিতাতে মৃত্যু হয় 2 শ্ৰমিকৰ মৃত শাহিনুৰ ইছলাম হাফিজুল ৰহমান ৰেলৰ খুন্দাত গুৰুতৰভাৱে আহত হয় আন 2 শ্ৰমিক আহত জাহিদুল ইছলাম আৰু সদাগৰ আলী আঘাতপ্ৰাপ্ত 2 শ্ৰমিকক জিএমচিএইচত ভৰ্তি কৰোৱা হয় নাৰেংগী ৰেল ষ্টেচনৰ সমীপত এই অঘটন পুৱাই কাম কৰিবলৈ ৰেলপথৰ দাঁতিৰে খোজ কাঢ়ি গৈ থকাৰ সময়তে ৰেলে মহতিয়াই নিলে শ্ৰমিকৰ দলটোক য'ত 4 জন শ্ৰমিকে থিতাতে 2 জন শ্ৰমিকে থিতাতে প্ৰাণ হেৰুৱালে মানে আজি ৰাতিপুৱা মানে ট্ৰেইন এক্সিডেণ্ট হৈছে হয়তে আমাৰ লগত মানে কাম কৰে ঘৰ হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টত ইয়াত মানে কাম কৰিব আহিছিল তো ৰাতিপুৱা কাম কৰিব যোৱা সময়ত তাকি দুজনে এক্সিডেণ্ট হৈছে বোলে কেজন আছিল টোটেল তাহন আছিল টোটেল 5 জন পিছত কেজনৰ আঘাত হৈছে কেনেকুৱা আঘাত মানে দুজনটো অলৰেডি ডেড বডি হৈ গ'ল দুজন মানে মৰি গ'ল তাৰপিছত আৰু 3 জন হস্পিটেলত আহত হৈ আছে টোটেল 5 জন আছিল নেকি টোটেল 5 জন আছিল যোন দুজনে মৰছে সেই দুজনৰ নাম হ'ল শাহিনুৰ ইছলাম আৰু এটা হ'ল হাফিজুৰ ৰহমান আৰু আঘাত হোৱা কিটা এটাৰ নাম হৈছে শাহিদুল ইছলাম আৰু এটাৰ নাম হৈছে সদাগৰ ৰহমান আৰু এটাৰ নাম হৈছে জহিৰুল ইছলাম মুঠ 5 জন আছিল মুঠ 5 জন আছিল কোন ঠাই এইটো হয় নাৰেংগী অমস্তিনাৰী নিশ্চয়কৈ আজি পুৱাৰ ভাগত যি মহানগৰীৰ যি নাৰেংগীৰ বীৰকুছি অঞ্চল আছে সেই বীৰকুছিৰ ৰেল লাইনত সংঘটিত হৈছে শোকাবহ দুৰ্ঘটনা 4 জনকৈ শ্ৰমিকে ৰেলপথ অতিক্ৰম কৰি থকা অৱস্থাত দুৰ্ঘটনা সংঘটিত হৈছিল আৰু 2 জনকৈ শ্ৰমিক শাহিনুৰ ইছলাম আৰু হাফিজুৰ ৰহমান 2 জনকৈ শ্ৰমিক থিতাতে মৃত্যু হৈছিল তেওঁলোকৰ আৰু 2 জনকৈ শ্ৰমিক আহত হৈছিল জেহেৰুল আৰু সাইদুল আৰু তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে আৰু মই এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ দেখুৱাইছো যে এই ৰেলপথটো নাৰেংগীৰ যি বীৰকুছি অঞ্চলৰ এই ৰেলপথটোৰে সাধাৰণতে সচৰাচৰ যি অঞ্চল ওচৰ পাজৰৰ যি লোকসকল আছে তেওঁলোকে পাৰ হয় আৰু তাৰপিছতে কিন্তু বিগত দিনসমূহতো কিন্তু কেইবাটাও ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে বা কেইবাজন লোক প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যিহেতুকে ৰেল লাইনটোৰ দুয়োপাৰে উন্মুক্ত আছে বা সৰু সৰু আলি আছে সেই আলিৰে লোকসকল পাৰ হৈ আহে কাৰণ তেওঁলোকে এটা শ্বৰ্টকাট ৰাস্তা বুলি ক'ব লাগিব ইয়াতে যিহেতুকে মূল পথেৰে যদি ৰাস্তাটো ইটো পাৰৰ পৰা সিটো পাৰলৈকে যাবলগীয়া হয় বহু দূৰ অতিক্ৰম কৰিব লাগে গতিকে তেওঁলোকে শ্বৰ্টকাট লোৱাৰ ফলতে বিগত দিনসমূহকে ধৰি আজিৰ দিনতো এটা এনেকুৱা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে আৰু মোৰ লগত প্ৰত্যক্ষদৰ্শী আছে মই তাৰ পৰা কিছু কথা জানিব বিচাৰিম ৰাতিপুৱা এটা শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে 4 জনকৈ শ্ৰমিক আৰু 2 জন শ্ৰমিক মৃত্যু মুখত পৰিল আৰু 2 জন শ্ৰমিক আহত হ'ল কি হৈছিল ঘটনাটো মানে পাৰ হৈ যাব খুজিছিলে মিস্ত্ৰী হয় মানে পাহাৰত কাম কৰিব একেলগে মানে একে গাঁৱৰে আৰু মানে মাটি আৰু দলকুমা তাৰে অঞ্চল হয় এটা হৈছে মানে ৰুম ভাড়া থাকে এইটো ওপৰত কাম যাম বুলি কৈছে পাৰ হ'ব নোৱাৰিলে ৰেলে মাৰি দিলে ৰাস্তা হ'বলৈ সেইফালে 3টা আপোনাৰ ৰাস্তা আছে আপোনাৰ এইফালে 3টা পিছফালে ৰাস্তা আছে 2টা তাৰ মানে ইফালৰ পৰা এটা গাড়ী আহি আছে ইফালৰ পৰা এটা গাড়ী যাই আছে 2টা ৰাস্তাৰ পৰা এটা ক্ৰছ কৰিছে আমাৰ সিহঁতে গম পোৱা নাই 2টাৰ মাজত পৰি গ'ল নিশ্চয়কৈ যিহেতুকে ইতিমধ্যে মই জনাইছো যে যি সৰু সৰু পথ আছে সেই পথসমূহৰে এনেদৰে লোকসকল পাৰ হৈ আহে যিহেতুকে তেওঁলোকে শ্বৰ্টকাট লয় বুলি মই কৈছোৱেই ৰাজপথলৈ যাবলৈ হ'লে বহুত দূৰ অতিক্ৰম কৰিব লাগে কিন্তু অসাৱধানতাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হৈছে আৰু মোৰ লগত এগৰাকী মহিলা আছে মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম বাইদেউ যিহেতুকে ৰেলপথটো ৰেল অহা যোৱা কৰে এইফালেদি বহুখিনি ৰেল আৰু আগে পিছে বহুতকেইটা দুৰ্ঘটনা হৈছে কিন্তু অসাৱধানতাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল নেকি এইটো এতিয়া সবৰ ব্যক্তিগত কথা হয় ন এতিয়া নিজে হিচাপ মানে সাৱধান হৈ চলিব লাগে যিহেতু ৰেলপথ হয় এইটো কাৰণ সদায় আমিও গধূলি ল'ৰাক লৈ টিউচনত লৈ অহা যোৱা কৰোঁ আৰু কিন্তু নিজে নিজে সাৱধানটো মানি চলিব লাগে সেইটোৱে কম মই আৰু সেফটি এইটো হেৰি কৰিব লাগে আৰু নিশ্চয়কৈ এইখিনিতে উল্লেখ কৰিব লাগিব যে বহু সময়ত বহু লোকে
নিজৰ সাৱধানতা নিজে চাব লাগে বুলি ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু নিজৰ সাৱধানতা তেওঁলোকে নোচোৱাৰ পৰিপ্ৰেক্ষিতত এনেকুৱা ধৰণৰ ঘটনা বাৰম্বাৰ সংঘটিত হৈ আহিছে ৰেল বিভাগে যদিও বিভিন্ন স্থানত তেওঁলোকৰ গেটৰ ব্যৱস্থা কৰিছে কিন্তু তাৰ পিছতো কিন্তু এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হৈছে কিয়নো যিসমূহ স্থানত গেট আছে তাতহে তেওঁলোকে সাৱধানতা অৱলম্বন কৰে কিন্তু তাৰ পিছতো বহু এনেকুৱা উন্মুক্ত ঠাই আছে উন্মুক্ত পথ আছে সেই পথেৰে কিন্তু অসাৱধানভাৱে লোকসকল অহা যোৱা কৰে গতিকে লোকসকলেও সজাগ হ'ব লাগিব আৰু তাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা যে আগন্তুক দিনত সংঘটিত নহয় যোৰহাটৰ মুৰমুৰীয়াৰ চাহ বাগিচাত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা পুত্ৰ আৰু পত্নীয়ে হত্যা কৰি জ্বলাই দিলে স্বামীক হত্যাৰ বলি হোৱা লোকজনৰ নাম হৈছে প্ৰহ্লাদ সোৰেন সুৰাপান কৰি অশান্তি সৃষ্টি কৰাৰ বাবেই এই হত্যাকাণ্ড পত্নী দীপাঞ্জলি সোৰেনৰ সন্মুখতে দুই পুত্ৰই হত্যা কৰে পিতৃক দুই নাবালক পুত্ৰই বেলচাৰে মূৰত মাৰি হত্যা কৰে হত্যাৰ পিছতে পত্নী পুত্ৰই মিলি নিশা জ্বলাই দিলে মৃতদেহ সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰে পৰিয়ালটোৱে শনিবাৰে আৰক্ষীয়ে আটক কৰিছে পত্নীসহ দুই পুত্ৰক ঘটনাস্থলীত ফৰেনচিক বিভাগৰ দলে আৰম্ভ কৰিছে তদন্ত এটা ভয়ংকৰ হত্যাকাণ্ড এটা নৃশংস হত্যাকাণ্ড পাৰিবাৰিক কন্দলৰ পৰিণতি ভয়ানক এটা পৰিণতি সুৰাপান কৰি প্ৰায়ে অশান্তিৰ সৃষ্টি কৰে আৰু তাৰ পৰিণতিত এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হ'ল ধৈৰ্যন বান্ধ ছিঙি গ'ল পৰিয়ালটোৰ আৰু তাৰ পিছত এই পন্থা হাতত ল'লে আইন হাতত তুলি লৈ হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত কৰিলে দুই নাবালক পুত্ৰৰ লগত মহিলাগৰাকীয়ে হত্যা কৰিলে স্বামীক কেৱল হত্যা কৰিয়ে ক্ষান্ত নাথাকিল হত্যা কৰি মৃতদেহ জ্বলাই দি সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা চলালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে ফৰেনচিকৰ দল উপস্থিত হৈছে তদন্ত অব্যাহত ৰাখিছে আমাক অধিক জনাব যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম গগৈ গৌতম যোৰহাটৰ মুৰমুৰীয়া চাহ বাগিচাৰ 28 নম্বৰ মাজি লাইনত সংঘটিত এক হত্যাকাণ্ডৰ ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে যোৱা বৃহস্পতিবাৰে 28 নম্বৰ মাজি লাইনৰ বাসিন্দা প্ৰহ্লাদ সোৰেন নামৰ ব্যক্তিজনক তেওঁৰ নাবালক পুত্ৰ আৰু তেওঁৰ পত্নীয়ে ঘৰত কিছু তৰ্ক বিতৰ্ক হোৱাৰ ফলত পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰাৰ বাবে এখন বেলচাৰে মৰিয়াই হত্যা কৰিছিল আৰু হত্যা কৰাৰ পাছত মৃতদেহটো তেওঁলোকৰ ঘৰৰ ভিতৰতে পেলাই থৈছিল কেইবা ঘণ্টা ধৰি এনেধৰণে মৃতদেহটো থোৱাৰ পাছত সমীপৰ লোকসকলক পিছত তেওঁলোকে অৱগত কৰে যে প্ৰেছাৰ ষ্ট্ৰক হৈ তেওঁলোকৰ স্বামী বা তেওঁলোকৰ পিতৃৰ মৃত্যু হৈছে আৰু স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালটোৱে মোৰ পিছফালে থকা এই স্থানতে হাবিৰ মাজত এই স্থানতে মৃতদেহটো সৎকাৰ কৰিছিল আৰু সৎকাৰ কৰাৰ পাছত যেতিয়া সৎকাৰ কৰিবলৈ মৃতদেহটো আনিছিলে প্ৰহ্লাদ সোৰেনৰ মৃতদেহটো আনিছিলে তেতিয়া কিন্তু পুত্ৰ আৰু তেওঁৰ পত্নীয়ে মৃতদেহটো স্থানীয় লোকক চাবলৈ দিয়া নাছিল মৃতদেহটো মেৰিয়াই থোৱা আছিল এখন আমি দেখিবলৈ পাইছো যে এখন পলিথিনৰ নীলা ৰঙৰ পলিথিনৰ কাপোৰ আমি দেখিবলৈ পাইছো সেই পলিথিনৰ কাপোৰে মেৰিয়াই থোৱা আছিল স্থানীয় লোক আছে মই জানিব বিচাৰিম কি হৈছিলে প্ৰকৃততে ঘটনাটো আমি ইমান বিশেষ অৱগত নহয় যোৱা বৃহস্পতিবাৰে মই ৰাতিপুৱা গম পালোঁ পালৱাণ্ডা তাৰ নাম পালৱাণ্ডা বুলি জ্ঞাত আৰু আমি সকলোৱে পালৱাণ্ডা বুলিয়ে মাতিছিলোঁ আমাক সৰু সময়ত সৰু কালত এজন কেৰেটিয়ানো আছিলে আমাক কেৰেটিও শিকাইছিলে সেইবাবে আমি খবৰ পালোঁ যে তেওঁ প্ৰেছাৰ ষ্ট্ৰক হৈ ঢুকালে বুলি এইটো কাৰণে আমি কাম ছুটি কৰি ঘৰৰ পৰা ওলাই আহিছিলোঁ যে আমি তেওঁক এডোখৰ খৰি দিম বুলি কিন্তু তাৰ পিছত গম পাইছোঁ যে তেওঁক আজি খৰি দিয়া নহ'ব বুলি কি কাৰণে খৰি দিয়া নহ'ব এইটো ইমান বিশেষ গম নাপালোঁ তাৰ আৰু অলপ সময় পিছত সন্ধিয়া সময়ত প্ৰায় 4-5টামান বজাত গম পাইছোঁ যে তেওঁক হত্যা কৰিছে বুলি মাতৃ মানে তেওঁৰ পত্নী আৰু তেওঁৰ পুত্ৰই হত্যা কৰি মৰিয়াই কিবা বেলচাৰে মৰিয়াই হত্যা কৰি নিজ বাসগৃহৰে পালেঙৰ তলত তেওঁক ভৰাই থৈ গোটেই ৰাতিটো থাকিলে গোটেই ৰাতিটো থকা পিছত ৰাতি যোৱাকালি বৃহস্পতিবাৰ ৰাতি নিশা প্ৰায় 12টামান বজাত তেওঁ নিজৰ ঘৰ পৰিয়ালৰে কিছু 10-15 জন সদস্যই মিলি আনি ইয়াতে তেওঁ যি বডি এই বডি জ্বলাই দিয়ে কিন্তু মূল কথাটো খুৰা হয় নিশ্চয় স্বীকাৰ কৰিব এইটো মই স্বীকাৰ কৰিব লাগিব এইটো নহয় যে মই চাহ বাগিচা অঞ্চলৰ যুৱক বুলি মই এইটো মানে গাপ দিব বিচৰা নাই আৰু এটাই মূল বিষয় আমাৰ হুৰা এই যি চুলাই মদ আমাৰ বাগিচা অঞ্চলত মানে সেৱন কৰে আৰু বিক্ৰী কৰে সেই বিক্ৰী কিন্তু বন্ধ কৰিবলৈ আৰক্ষী আহে কেতিয়াবা আহে চাই মাহ 2 মাহ পিছত আহে এদিন আহে ভাঙি মেলি 100 লিটাৰ 200 লিটাৰ 300 লিটাৰ যি চুলাই মদ পাব ভাঙি মেলি গুচি যায় 2-3 মাহ পাছত আৰু একে অৱস্থা
আন এটা ব্ৰেকিং নিউজ শিলচৰৰ এছপি ৰোডত বিধ্বংসী অগ্নিকাণ্ড বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান থকা অট্টালিকাত লাগিল জুই অট্টালিকাটো যুৱক যুৱতীসহ আবদ্ধ বহুজন বিধ্বংসী জুই দেখি আতংকিত হৈ পৰে সকলো অট্টালিকাটোৰ ছাদত উঠি প্ৰাণ ৰক্ষাৰ চেষ্টা বহুজনৰ অগ্নি নিৰ্বাপক বাহিনীৰ ৩খন বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা ঘটনাস্থলীত উপস্থিত আৰক্ষী এছডিআৰএফৰ দল উদ্ধাৰ অভিযানত নামিছে অগ্নি নিৰ্বাপক বাহিনী আৰু এছডিআৰএফ শিলচৰৰ এছপি ৰোডত বিধ্বংসী অগ্নিকাণ্ড বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান থকা অট্টালিকাত জুইৰ সূত্ৰপাত অট্টালিকাটোত যুৱক যুৱতীসহ আবদ্ধ হৈ আছে বহুজন বিধ্বংসী জুই দেখি আতংকিত হৈ পৰিছে সকলো অট্টালিকাটোৰ ছাদত উঠি প্ৰাণ ৰক্ষাৰ চেষ্টা চলাইছে বহুজনে অগ্নি নিৰ্বাপক বাহিনীৰ ৩খন বাহনেৰে বৰ্তমান জুই নিৰ্বাপনৰ চেষ্টা চলাই থকা হৈছে আমি দৃশ্য দেখুৱাইছোঁ আপোনাক চাওক কিমান ভয়ানক এটা অগ্নিকাণ্ড য'ত নেকি সমগ্ৰ ছাদলৈ জুই বিয়পি পৰা পৰিলক্ষিত হৈছে আৰু সেই ছাদত উঠি প্ৰাণ ৰক্ষাৰ চেষ্টা চলাইছে বেংক তথা বিত্তীয় প্ৰতিষ্ঠান থকা অট্টালিকাটোত থকা কৰ্মচাৰীসকলে কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৩খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপনৰ অহৰহ চেষ্টা চলাইছে ঘটনাস্থলীত আৰক্ষী এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযানত নামিছে এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে শিলচৰৰ এছপি ৰোডত এয়া বিধ্বংসী অগ্নিকাণ্ড বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান আছে এই অট্টালিকাটোত আৰু তাতেই জুইৰ সূত্ৰপাত হ'ল কি কাৰণত জুইৰ সূত্ৰপাত হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই জুই ধোঁৱাই চানি ধৰিছে সমগ্ৰ অট্টালিকাটো আৰু ছাদৰ ওপৰত উঠি প্ৰাণ ৰক্ষাৰ চেষ্টা চলাই কৰ্মচাৰীসকলে আৰু সেই ছাদৰ পৰাই ইতিমধ্যে একাংশ লোকক উদ্ধাৰ কৰা হৈছে উদ্ধাৰ অভিযান এতিয়াও চলি আছে জুই নিৰ্বাপনৰ অভিযান বৰ্তমানেও চলি আছে শিলচৰৰ পৰা আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত অনিৰুদ্ধ বৰ্তমান অভিযান কেনেদৰে চলিছে জুই নিৰ্বাপন হৈছে নে নাই এই মুহূৰ্তত জয়ন্ত অলপ আগতে পৰিস্থিতিটো একদম বেয়া আছিলে শ্যামা প্ৰসাদ ৰোড শিলচৰৰ একদম মাজমজিয়া এই ৰোডখন আৰু এই ৰোডখনৰ এইটো যিটো বিল্ডিং 4 মঞ্জিলা এই বিল্ডিংখন আৰু বিল্ডিংখনত এতিয়া দেখিব পাৰে ফায়াৰ ব্ৰিগেডৰ মানুহবিলাক অলপ আগতে আহিছে যে 4 মঞ্জিলা এইটো কাৰণে এটা প্ৰব্লেম হৈছিলে এইবিলাকৰ তাতে গৈ উঠি এতিয়া কিন্তু উঠি কণ্ট্ৰল কৰি আছে জুই এতিয়াও আছে বিল্ডিঙৰ ওপৰত জুই কিন্তু অলপ আগতে আমি দেখিছোঁ যে ইয়াতে মানুহবিলাক বহুত কেইজন 15-20 জনমান ছাদত উঠি লোকেল স্থানীয় মানুহবিলাকে ছাইডত এটা চিৰি লৈ গৈ এইবিলাকক নমাইছে প্ৰাণ বাচিছে বহুজনৰ কিন্তু এতিয়াও চলি আছে বিল্ডিংখনৰ ভিতৰত কিমান ক্ষয়ক্ষতি হৈছে এইটো নাজানো কিন্তু ফায়াৰ ব্ৰিগেডৰ 3খন গাড়ী আহিছে আৰু চেষ্টা চলাই আছে এই কণ্ট্ৰল কৰিবৰ কাৰণে জয়ন্ত নিশ্চয় অৰ্থাৎ কিমান সময়ৰ আৰু প্ৰয়োজন হ'ব আপুনি আৰম্ভণিতে জনালে যে কিছু জটিলতাৰ সন্মুখীন হৈছিল জুই নিৰ্বাপনৰ অভিযানত কিমান সময় আৰু প্ৰয়োজন হ'ব কোনো লোক হতাহত হৈছে নেকি অগ্নিকাণ্ড কেনেদৰে সূত্ৰপাত হ'ল সেই সন্দৰ্ভত কিবা তথ্য জয়ন্ত আমি দেখিছোঁ যিখিনি 15-20 জন যে ছোৱালীকেইটা বহুত কেইজন আছিলে এইটো বিল্ডিঙত তলত বেংক আছে মাজমজিয়া তাতে ইঞ্চুৰেঞ্চ কোম্পানী আছে ওপৰত এটা জিম আছে নাজানো এইবিলাক জিমত আহিছিলে নে নাই কিন্তু এই তলত নামাৰ পিছত দেখিছোঁ স্থানীয় লোকে এইবিলাকক পানী চানী দি মাথা ঘূৰাইছে অৱশ্যে কিন্তু প্ৰাইমাৰী যে ট্ৰিটমেণ্ট কৰিব লাগে স্থানীয় লোকে কৰিছে কিন্তু এতিয়া পুৰা ৰাস্তাখন ব্লক কৰি দিয়া হৈছে আৰু 3খন ফায়াৰ ব্ৰিগেডৰ বাহন ইয়াতে আহি এইটো কণ্ট্ৰল কৰাৰ চেষ্টা কৰি আছে কণ্ট্ৰলত আছে কিন্তু বহুত প্ৰথমতে প্ৰব্লেম হৈছিল কিন্তু 4 মঞ্জিলা এই বিল্ডিংখন আৰু এই 4 মঞ্জিলাত চিৰিখন লৈ উঠাওঁতে এটা প্ৰব্লেম হৈছিলে কিন্তু এতিয়া গৈ পাইছে এতিয়া ফায়াৰ ব্ৰিগেডৰ কাম চলি আছে জয়ন্ত কাৰণ জানিব পৰা হৈছে অনিৰুদ্ধ কি কাৰণত জুইৰ সূত্ৰপাত হ'ল আৰু কোনটো মহলাত জুই লাগিল জিমত জুই লাগিল নে ইঞ্চুৰেঞ্চ কোম্পানীৰ কাৰ্যালয়ত জুই লাগিল নে বেংকত জুই লাগিল কি তথ্য লাভ কৰিছে জয়ন্ত এইটো 4 মঞ্জিলা টপ ফ্ল'ৰত লাগিছিলে টপ ফ্ল'ৰত লগাৰ কাৰণে লগে লগে যিমানখিনি তলৰ মানুহ আহিব পাৰিছে কিন্তু সেই মঞ্জিলাত যিমানখিনি মানুহ আছিলে চব ফাঁচি গৈছিলে তলত নামিব পৰা নাই কিন্তু এতিয়া কণ্ট্ৰল কৰাৰ চেষ্টা চলি আছে কিন্তু ইলেক্ট্ৰিকেল শ্বৰ্ট চাৰ্কিটৰ কাৰণে এইটো হৈছে অৱশ্যে আৰু এইটো এতিয়া স্পষ্ট হৈ যাব অলপ পিছত ফায়াৰ ব্ৰিগেডৰ কামটো শেষ হোৱাৰ পিছত জয়ন্ত ধন্যবাদ অনিৰুদ্ধ আপোনাক আৰু এনেদৰে তীব্ৰ আতংকময় পৰিস্থিতি বৰ্তমানে অব্যাহত আছে যথেষ্টখিনি মহিলা যুৱতী কৰ্মচাৰী আছিল সেই মহিলা যুৱতী কৰ্মচাৰীসকলকো উদ্ধাৰ কৰা হৈছে উদ্ধাৰ অভিযান এতিয়াও চলি আছে ওপৰ মহলাত জুই লাগিছে শ্বৰ্ট চাৰ্কিটৰ ফলত এই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰি বৰ্তমান 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰন্তৰ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে
জামশেদপুৰৰ এটা কাঠৰ গুদামত সংঘটিত হয় এটা ভয়ংকৰ অগ্নিকাণ্ড জুয়ে আগুৰি ধৰিলে এটা বিস্তীৰ্ণ অঞ্চল অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনৰ জুই নিৰ্বাপনৰ চেষ্টা জামশেদপুৰৰ দৃশ্য এয়া এটা কাঠৰ গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত জুয়ে আগুৰি ধৰে সমগ্ৰ গুদামটো আৰু তাৰ পিছত চাওক জুই প্ৰকোপ জুই ধুৱাই আকাশ চানি ধৰিছে ভয়ংকৰ অগ্নিকাণ্ড জুয়ে আগুৰি ধৰিলে এটা বিস্তীৰ্ণ অঞ্চল অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনৰ জুই নিৰ্বাপনৰ চেষ্টা অৱশ্যে এই অগ্নিকাণ্ডৰ কি কাৰণত সূত্ৰপাত হ'ল কোনো লোক হতাহত হৈছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই শিৱসাগৰত বিগত কিছুদিন ধৰি সঘনাই নিৰুদ্দেশ হ'বলৈ ধৰিছে এগৰাকীৰ পিছত সিগৰাকী নাবালিকা নাৰীদে ব্যৱসায় চক্ৰৰ জালত পৰিছে নেকি কিশোৰীসকল এই ঘটনাক লৈ উদ্বিগ্ন হৈছে সকলো এসপ্তাহ পূৰ্বে শিৱসাগৰৰ ঢলিয়াপাৰ আৰু খনামুখৰ পৰা তিনিগৰাকী নাবালিকা নিৰুদ্দেশ হৈছিল এই ঘটনাৰ পিছতে পুনৰ জেঙনি কটিয়াৰ পৰা নোহোৱা হৈছে এগৰাকী 16 বছৰীয়া কিশোৰী বৃহস্পতিবাৰে পুৱা ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা এই পৰ্যন্ত সন্ধান পোৱা নাই কিশোৰীগৰাকীৰ পিতৃয়ে এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত কোনো সংসূত্ৰ লাভ কৰা নাই কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ সন্দেহ নাৰীদে ব্যৱসায় চক্ৰৰ কবলত পৰিছে কিশোৰীগৰাকী ইপিনে শিৱসাগৰৰ ধুলিয়াপাৰৰো এগৰাকী 14 বছৰীয়া কিশোৰী সন্ধানহীন হৈ আছে 1 মেৰ পৰা জয়সাগৰ আৰক্ষীক জনাইছে যদিও একো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ইপিনে শিৱসাগৰৰ খনামুখৰ চিন্তামণিগড় এলেকাটো বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা শিৱসাগৰৰ বিভিন্ন অঞ্চলত কিশোৰ নিৰ্দেশৰ ঘটনা দিনক দিনে বৃদ্ধি পাব ধৰিছে আজিও শিৱসাগৰ জেঙুনিকটীয়া অঞ্চলৰ এগৰাকী কিশোৰী নিৰ্দেশ হোৱাৰ খবৰ ইতিমধ্যে আমি পাইছোঁ ইতিমধ্যে পৰিয়ালবৰ্গে যোৱা নিশাই আৰক্ষীৰ লগত যোগাযোগ কৰিছে তেওঁলোকে সন্দেহ কৰিছে উক্ত কিশোৰগৰাকী নাৰী চক্ৰৰ লগত ষড়যন্ত্ৰত পৰি পেলাই তেওঁ নাইকিয়া হৈছে বুলি সন্দেহ কৰিছে এগৰাকী নাম তেওঁলোকে মেনশ্যন কৰিছে ইতিমধ্যে তেওঁলোকে সেই বিষয়ে আৰক্ষী বিভাগক জনাব মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ ইয়াৰ ওপৰত এটা ষ্ট্ৰংলি পদক্ষেপ লওক কাৰণ নহ'লে মাননীয় মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহ যি পদক্ষেপ লৈছে এইটো এটা ধোঁৱা চাঙত পৰিণত হ'ব আমি শিৱসাগৰৰ পৰা সাংবাদিক প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত প্ৰদীপ অতি উদ্বেগজনক বিষয় যে এনেদৰে কিশোৰী নিৰুদ্দেশৰ ঘটনা এয়া অন্তৰালত কি আছে কোনো নাৰী দে ব্যৱসায় চক্ৰ আছে নেকি বাল্য বিবাহৰ ঘটনা শেহতীয়াকৈ বৃদ্ধি পাইছে যি সময়ত চৰকাৰে বাল্য বিবাহ ৰোধ কৰিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বিভিন্ন অভিযান চলাই আছে তাৰ মাজত এই ঘটনাসমূহে কি তাৎপৰ্য বহন কৰিছে হয় জয়ন্ত এফালে বাল্য বিবাহৰ ঘটনাও হৈ আছে শিৱসাগৰ জিলাৰ বহুকেইটা স্থানত আনহাতে নাবালিকা নিৰুদ্দেশ হৈ আছে কিশোৰীৰ নিৰুদ্দেশ হৈ আছে ইগৰাকীৰ পিছত সিগৰাকীকৈ যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে সচেতন মহল কেৱল আমি কোৱা কথাই নহয় খুদ পৰিয়ালৰ লোকে সন্দেহ কৰিছে যে তেওঁলোকৰ ছোৱালী আচলতে দেহ ব্যৱসায় চক্ৰৰ জালত পৰিছে বুলি সন্দেহ কৰিছে গতিকে এই ক্ষেত্ৰত ইতিমধ্যেই শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে সেইদৰে গৌৰীসাগৰ থানাত এজাহাৰ দাখিল কৰিছে এই কিশোৰীবিলাকৰ সন্দৰ্ভত কিন্তু এই পৰ্যন্ত যিগৰাকী যোৱা বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈছিলে শিৱসাগৰ জেঙনিকটীয়াৰ পৰা যিগৰাকী কিশোৰী সন্ধানহীন হৈছিলে আৰু থানাত এজাহাৰ দিয়া হৈছে কিন্তু এই সন্দৰ্ভত ছোৱালীগৰাকীক উদ্ধাৰ কৰিব পৰা হোৱা নাই কিশোৰীগৰাকীক কোনো সংসূত্ৰ উলিয়াব পৰা নাই এই সন্দৰ্ভত এগৰাকী মহিলাক মই জনাইছোঁ শেহতীয়া তথ্য অনুসৰি এগৰাকী মহিলাক আটক কৰিছে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে শিৱসাগৰ সদৰ আৰক্ষীয়ে আৰু সেই মহিলাগৰাকীৰ নাম আমি জনাম কিছু সময় পিছত কিন্তু বৰ্তমান মোৰ কাষত সেই কিশোৰীগৰাকী যিগৰাকী নিৰুদ্দেশ হৈ আছে যোৱা বৃহস্পতিবাৰৰ পৰা তেওঁ পিতৃ আছে মোৰ কাষত মই তেওঁৰ পৰা সবিস্তাৰে জানিব বিচাৰিম আপুনি নাম ক'ব নালাগে কিন্তু কেতিয়াৰ পৰা কি ধৰণৰ সন্ধানহীন হৈ আছে আজি 3 দিন ধৰি নাইকিয়া হৈ গৈছে ছোৱালীজনী 3 দিন ধৰি নাইকিয়া কমলা বুলি যিজনী মানুহজনী সেই মানুহজনী তাই ঘৰৰ পৰা মাতি পেলাই উলিয়াই লৈ যায়গৈ কোনে লৈ গৈছিলে কমলা কমলা বোলা মানুহজনী তাই একো নহয় সেইজনী হ'ল মুছলিম মানুহ এইটো ইয়াৰ নহয় মহিলা মহিলা তাই মাতি মাতি আমাৰ ঘৰৰ কলৈ যায় ছাৰ সেইটো নাজানো ছোৱালী ঘৰত অহাৰ লগে লগে মই সুধোঁ বোলে তই কলৈ গ'লি নকয় এতিয়া নাইকিয়া হৈ গৈছে ছোৱালী আজি 3 দিন ধৰি ছোৱালীটো আমাৰ নাইকিয়া হৈ গৈছে আমাৰ কাষত ফৰিদ আছে তেওঁ সবিশেষ যিহেতু আপুনি অনুসন্ধান কৰি আছে এইকেইদিন কি হৈছে আচলতে ইতিমধ্যে পৰিয়ালবৰ্গই কালি আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে
আৰু তেওঁলোকে সন্দেহ কৰিছে কমলা বেগম নামৰ এগৰাকী মহিলাৰ ওপৰত, যিগৰাকী মহিলাৰ চৰিত্ৰটো ৰহস্যজনক আৰু সন্দেহজনক। তেওঁলোকে সেই মহিলাগৰাকী বেশ্যাবৃত্তিৰ লগত জড়িত বুলি সন্দেহ কৰিছে আৰু সন্দেহ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ যিগৰাকী কিশোৰী, সেই কিশোৰীগৰাকীক তেওঁলোকে এই পাৰ্ক চক্ৰত নাৰী চক্ৰৰ লগত তেওঁলোকে বিকি দিছে বুলি সন্দেহ কৰিছে। ইতিমধ্যে আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কালি গোচৰ দিয়াৰ পিছতেই আজি মহিলাগৰাকীক তেওঁলোকে সোধপোছৰ বাবে আটক কৰিছে। আৰু মই এই চেগতে আৰু এটা কথা ক'ব বিচাৰোঁ, যিসকল ছোৱালী বা কিশোৰী পৈলাবুগাৰ তেওঁলোকে শুনামতে মহিলাগৰাকী বৰপেটাৰ লগত কিবা কানেকশ্যন আছে নি, বৰপেটা এফালে ক'ৰবাত নিয়া যায় বুলি সন্দেহ কৰিছে। ইতিমধ্যে আৰক্ষী প্ৰশাসনক আমি এটা অনুৰোধ জনাইছোঁ, তেওঁ ফোনটো যদি ট্ৰেকিঙত দিয়ে বা সেই টাইমত কাকাৰ লগত যোগাযোগ কৰিছিলে, তেতিয়া কিশোৰীগৰাকীক উদ্ধাৰ ক্ষেত্ৰত সহায় হ'ব। তেনেকৈ শিৱসাগৰত প্ৰায় কেইবাগৰাকী এমাহতে কেইবাগৰাকী কিশোৰী নিৰুদ্দেশ হৈছে, কিছুমানৰ ফেচবুকত বা সামাজিক মাধ্যমত পলাই গুচি গৈছে। সেইকাৰণে মই অভিভাৱকক এটা অনুৰোধ জনাইছোঁ যেন তেওঁলোকে ইয়াৰ ওপৰত চকু ৰাখে আৰু কিশোৰীসকলক অনুৰোধ জনাইছোঁ আপোনালোকে সামাজিক মাধ্যমত উদ্ধাৰ কৰিছে নেকি ক'ৰবাৰ বাহিৰত? আমি এতিয়ালৈকে শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত আমি বহিৰাজ্যৰ পৰা এতিয়ালৈকে 3-4জনী ছোৱালী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। 6 মন্থত আমি 3-4জনী ছোৱালী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেই ছোৱালীবিলাক কিছুমান আমি 10 দিনৰ পিছত পাওঁ। আমাৰ চেৰকাপুৰ অঞ্চলৰ আছিলে, আপোনাৰ আমাৰ বানবুক ছাইডৰ আছিলে, তেনেকৈ কেইবাটা ঠাই বিশেষকৈ কেইবাজৰ আছিলে। কিছুমান ছোৱালীক আমি বেংগলোৰৰ পৰা উদ্ধাৰ কৰা হৈছে, কিছুমান আমি কাৰ্বি আংলঙৰ পৰা উদ্ধাৰ কৰিছোঁ। কিহৰ কাৰণে লৈ যোৱা হৈছিলে বা তেওঁলোকক মেইনলি হৈছে কি প্ৰৰোচনামূলক সামাজিক মাধ্যমত তেওঁলোকৰ চিনাকি হৈ 2-3 মাহতে চিনাকি হৈ তেওঁলোকক লৈ গুচি যায়। ইতিমধ্যে আপুনি আচৰিত পাব, 2 মাহ এমাহতে চিনাকি হৈ গুচি পাই সামাজিক মাধ্যমত যিজন পুৰুষে চিনাকি হৈছে তেওঁ 8জনী বিয়া পতা, 8জনী বিয়া পতাই ফাৰ্ষ্ট ইয়েৰ ছোৱালীক লৈ গুচি গৈছে। ছোৱালীজনী গম নাপায় যেনে বিয়া পতা বুলি। পিছত যেতিয়া আৰক্ষীয়ে এৰেষ্ট কৰিছে তেতিয়া সম্পূৰ্ণ তথ্য লাভ কৰিছে। বিকি দিয়াৰ ক্ষেত্ৰত এতিয়া বৰ্তমান বিকি দিয়াৰ ক্ষেত্ৰতে আমি এজনী ছোৱালী পাইছোঁ, সেইটো বৰচিলা অঞ্চল আছিলে। ইতিমধ্যে 2 বছৰ পিছত তাক উদ্ধাৰ কৰিছে শিৱসাগৰ আৰক্ষী প্ৰশাসনে, উদ্ধাৰ কৰি ঘৰত চমজা দিছে। কিন্তু বৰ্তমান আৰু তাই এতিয়া বৰ্তমান 3-4জনী ছোৱালী উদ্ধাৰ হোৱা নাই। সেই ছোৱালীখিনিকো বৰ্তমান কি পৰিস্থিতি আছে আমি এতিয়া বৰ্তমান ক'ব নোৱাৰোঁ। এতিয়া যিগৰাকী এই ক্ষেত্ৰত আমি আৰক্ষী প্ৰশাসনক ইতিমধ্যে পৰিয়ালবৰ্গই গোচৰ দিছে। সেইকাৰণে আজি আমি পাছবেলা স্মৰপত্ৰ প্ৰেৰণ কৰিম। যিগৰাকী দোষী ব্যক্তি যিসকল আছে তেওঁলোকক মানে ইয়াৰ পৰা তদন্ত কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰক। বিশেষকৈ কমলা বেগম নামৰ যিগৰাকী নাৰীৰ কথা উল্লেখ কৰিছে, সেই নাৰীগৰাকীয়ে যিখিনি য'ত কামত লগায়, আচৰিত কথা, বাপেকে গম নাপায় ক'ত কামত লগায়। বাপেকে যেতিয়া সুধে ক'ত কামত লগাইছ, না তোক দেখাব নোৱাৰিম, তই চিনি নাপাওঁ। বাপেকে ছোৱালীজনীকো গালি পাৰে। যেতিয়া বাপেক যোগালী মানুহ, পেট প্ৰদৰ্শন কৰিবলৈ তেওঁ যোগালী সূত্ৰে যেতিয়া ঘৰৰ বাহিৰলৈ যায়, তেতিয়া সেই দিন দুপৰতে মানুহজনীয়ে তেওঁক লৈ গুচি যায়, কমলা বেগমে। এতিয়া বৰ্তমান তেওঁ কালিৰ পৰা সম্পূৰ্ণ নিৰুদ্দেশ হৈ আছে, দুপৰহিৰ পৰা। সেইকাৰণে আমি আৰক্ষী প্ৰশাসন উদ্ধাৰ কৰিছোঁ, কিশোৰীক উদ্ধাৰ কৰি পেলাই এটা ন্যায় প্ৰদান কৰক। হয় জয়ন্ত, তাৎপৰ্যপূৰ্ণ কথা এনেধৰণে আচলতে কিশোৰীসকলক, নাবালিকা তথা কিশোৰীসকলক এনেধৰণেই অতি কৌশলেৰে ইয়াত থকা কেতবোৰ মহিলাৰ লগত যোগাযোগ কৰি আচলতে লৈ যোৱাৰ পিছত তেওঁলোকে হয় কোনোবা উদ্ধাৰ হৈছে অসমৰ বহিৰাজ্যত গৈ উদ্ধাৰ হৈছে, কোনোবা এতিয়াও বৰ্তমানেও কেইবাগৰাকী কিশোৰী বৰ্তমানে উদ্ধাৰ কৰিব পৰা হোৱা নাই, সন্ধানহীন হৈ আছে। আৰু যোৱা বৃহস্পতিবাৰে যিগৰাকী কিশোৰী আচলতে সন্ধানহীন হৈ আছে, তেওঁৰ পিতৃয়ে বৰ্তমান স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁ এগৰাকী মহিলাৰ ওপৰত সন্দেহ আছে, যিগৰাকী মহিলাই হয়তো সেই কিশোৰীগৰাকীক ইতিমধ্যেই আন ঠাইলৈ প্ৰেৰণ কৰিছে। এই ক্ষেত্ৰত ইতিমধ্যেই যিহেতু থানাত এজাহাৰ দাখিল কৰিছে, আৰক্ষীয়ে এগৰাকী মহিলাক বৰ্তমান আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। অনাগত সময়ত আচলতে লক্ষণীয় হ'ব সেই কিশোৰগৰাকী ক'ৰ পৰা উদ্ধাৰ হয়। কিন্তু এইটো নিশ্চিত যে কিশোৰীগৰাকী সন্ধানহীন হৈ কাৰোবাৰ যে জালত পৰিছে সেয়া এক প্ৰকাৰৰ নিশ্চিত হৈছে। অনাগত সময়ত লক্ষণীয় হ'ব আৰক্ষীয়ে কি ধৰণে তৎপৰতাৰে উদ্ধাৰ কৰিব এই কিশোৰীগৰাকীক। জয়ন্ত, ধন্যবাদ প্ৰদীপ। আহিছোঁ পৰৱৰ্তী খবৰলৈ। হাৰিয়ানাৰ খবৰ আমি জনাম, তাৰ পূৰ্বে ৰহাৰ খবৰ জনাই ল'ব বিচাৰিছোঁ। ৰহাত বিগত 5 দিন ধৰি সন্ধানহীন হৈ আছে এগৰাকী 4 বছৰীয়া কন্যা সন্তানৰ মাতৃ। দীঘলীয়াতিৰ চুলতানা বেগম নামৰ বিবাহিতা মহিলাগৰাকী যোৱা 13 মে'ৰ পৰা সন্ধানহীন হৈ আছে। 13 মে'ৰ দিনা চিকিৎসালয়লৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা সন্ধান নাই মহিলাগৰাকীৰ। এটি 4 বছৰীয়া কন্যা সন্তান থকা মহিলাগৰাকী সন্ধানহীন হোৱাত হাহাকাৰ লাগিছে ঘৰখনত। এই সম্পৰ্কত স্বামী ৰহিমউদ্দিন আলীয়ে ৰহাত থানাত দাখিল কৰিছে এজাহাৰ। 4 বছৰীয়া সন্তানটিক লৈ এতিয়া বিপদত পৰিছে স্বামী ৰহিমউদ্দিন আলী। কোনো লোকে মহিলাগৰাকীৰ সন্ধান লাভ কৰিলে ওচৰৰ থানাত অৱগত কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
আমি দুপৰৰ সংবাদ অব্যাহত ৰাখিম সময় হৈছে এটা বাণিজ্যিক বিৰতি এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগ